নগাঁও লোকসভাৰ উপনিৰ্বাচনক লৈ নতুন সমীকৰণ বিজেপি কংগ্ৰেছ ইউডিএফৰ পিছত ৰাইজৰ দলৰ এন্ট্ৰি নগাঁও উপনিৰ্বাচনত কংগ্ৰেছক সহায় নকৰে অখিল গগৈয়ে নগাঁও জয় কৰিবলৈ খুদ আজমলে পাতিব বাহৰ উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া লোকসভা সমষ্টিত বিজেপিৰ সমান্তৰালকৈ বিৰোধী শিবিৰেও পৰিকল্পনা যুগুত কৰিছে কিন্তু বিজেপিৰ বাবে ভাল খবৰ বিৰোধী এককভাৱে নহয় পৃথকে পৃথকে সাজু হৈছে উপনিৰ্বাচনলৈ সংবাদমেল যোগে ইতিমধ্যে ইউডিএফে প্ৰচাৰৰ তাৰিখ ঘোষণা কৰিছে 11 জুলাইৰ পৰা মাৰাথন প্ৰচাৰত নামিব ইউডিএফ ৰূপহী আৰু নগাঁও বৰ্ডৰৰ পৰা মাৰাথনভাৱে 11 তাৰিখৰ পৰা আমাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হ'ব আমি ৰাইজৰ কাষলৈ যাম আমি কেনেকৈ বিজেপিৰ এই স্বৈৰাচাৰী শাসন ব্যৱস্থা আৰু বিজেপিক আমি কেনেকৈ প্ৰতিহত কৰিব পৰা যায় আৰু বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ যিখিনি অভাৱ অভিযোগ আৰু বিশেষকৈ অসমৰ সংখ্যালঘু সমাজৰ যি ধৰণে অন্যায় অত্যাচাৰ হৈ আছে এই কথাখিনি দিল্লীৰ মসনদত বা পাৰ্লিয়ামেণ্টত কিন্তু কথাখিনি আজি উত্থাপন হৈ থকা নাই দলৰ সভাপতি বদৰুদ্দিন আজমলে নিজেই বাহৰ পাতিব নগাঁৱত দলৰ সভাপতি ডাঙৰীয়া যিহেতু নিশ্চিতভাৱে এইবাৰ শক্তিশালী প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিব আৰু তেওঁ নিজেই যিহেতু ইয়াত বাহৰ পাতি সমগ্ৰ নগাঁও লোকসভাৰ উপনিৰ্বাচনক তদাৰক কৰিব এই মুহূৰ্তত কংগ্ৰেছৰ বাবে ইউডিএফ কিছু পৰিমাণে চিন্তাৰ কাৰণ আছিল যদিও এই চিন্তাক আৰু বৃদ্ধি কৰিছে ৰাইজৰ দলে উপনিৰ্বাচনৰ আগে আগে অখিল গগৈৰ কৌশলী স্থিতি আমি কংগ্ৰেছৰ লগতো নাই বিপক্ষেও নাই মানে না কংগ্ৰেছৰ লগত আছো না কংগ্ৰেছৰ বিপক্ষে আছো কংগ্ৰেছৰ মানুহ এটাক যদি নগাঁৱত আপুনি জিকাই দিয়ে কালিতো আকৌ সি গৈ বিজেপিয়ে হ'বগৈ মোৰ নিজৰ সন্মুখত চকুৰ সন্মুখত যোৱা 5 বছৰত সেইটোৱে দেখিলোঁ স্পষ্টকৈ নকলেও 26ৰ সহযোগী কংগ্ৰেছক তীব্ৰ সমালোচনা অখিল গগৈৰ মতাদৰ্শগত কোনো ষ্টেণ্ডেই নাই 2 নম্বৰ ৰাজ্যসভাত ভোট দিলে একো নকৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত 12 জনে ভোট দি দিলে বিজেপিক কংগ্ৰেছৰ একো নকৰে বিধানসভাত শক্তিশালীভাৱে মাত নামাতে বিধায়কবিলাকে কংগ্ৰেছৰ তেতিয়া যোৱাবাৰৰ কথা কৈ আছো মাত নামাতে একোৱেই নাই তো তেতিয়াহ'লে কংগ্ৰেছক যদি আমি নগাঁৱত এমপি জিকাই দিলোঁ বা হৰুৱাই দিলোঁ তাৰ পৰা অসমৰ মানুহৰ কি আহিব যাব আপোনালোকে মোক নিজে কওকচোন নগাঁৱত ৰাইজৰ দলে প্ৰাৰ্থী দিবনে আনক সহায় কৰিব সেয়া দলীয় বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব আছে আমি শক্তিশালী নগাঁৱত আমাৰ শক্তিশালী স্থিতি আছে সেইবিলাক একো ভবা নাই যোনে যাক কয় আমি সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই দেখা যাব এই নগাঁও লোকসভা সমষ্টিত নিজেও কেণ্ডিডেট দিব পাৰোঁ কাৰোবাক সহায়ো কৰিব পাৰোঁ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই সমষ্টিটোত বিৰোধী দলসমূহৰ এই পৃথকীকৰণ নীতিৰ সুযোগ ল'বলৈ অপেক্ষা কৰি আছে বিজেপিয়ে কাৰণ বিজেপি নিশ্চিত 11 লাখ সংখ্যালঘুৰ ভোট থকা সমষ্টিটোত ভোট বিভাজনৰ বিকল্প নাই যদি জয়ৰ সোৱাদ ল'ব খোজে এনে অৱস্থাত কংগ্ৰেছৰ চিন্তা যে আৰু বৃদ্ধি পাইছে সেয়া কিন্তু নিশ্চিত ব্যুৰো ৰিপৰ্ট NKTV